যোৰহাটত পৌৰসভা ঠিকাদাৰৰ মই মতালি কাঠৰ পৰিৱৰ্তে বাঁহৰ ব্যৱহাৰ কৰি নৰ্দমাৰ স্লেব বনোৱাৰ অভিযোগ ঠিকাদাৰে নিম্ন মানদণ্ডৰ কাম কৰি ধন লুটাৰ চেষ্টা আমি নিম্ন মানদণ্ডৰ হৈছে বুলি আমি মানে চকুৱে চাই পেলাই জানিব পাৰিছো আমাৰ ওচৰতে থকা ইয়াৰ পৰা মাত্ৰ 50 মিটাৰ আঁতৰত থকা যোৰহাট পৌৰসভাৰ পৌৰপতি উপপৌৰপতিয়ে কিন্তু এই কামটো মানে এতিয়ালৈকে মানে এই কাণমন দিয়া নাই। যোৰহাট পৌৰসভা এতিয়া এছাম ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে। এছাম ঠিকাদাৰে নিম্ন মানদণ্ডৰে কাম কৰি ধন লুটাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। পৌৰসভাৰ ঠিকাদাৰৰ কামৰ নমুনা দেখি সাধাৰণ বাতৰুৱা ৰাইজৰো চকু কপালত উঠিছে। পৌৰসভাৰ কাৰ্যালয়ৰ একেবাৰে সমীপৰ পুৰণা অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত এটি পুৰণি নৰ্দমা চাফা নকৰাকৈয়ে কাঠৰ পৰিৱৰ্তে বাঁহৰ কামি ব্যৱহাৰ কৰি স্লেব ঢালাই কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে এখন স্লেব তেনেকৈ ঢালিলে ফলত স্লেবখন এদিনতে বহি যোৱাৰ পৰিলক্ষিত হৈছে। সেই একেধৰণেই উক্ত নৰ্দমাটোত আন এফালে তেনেকৈ আৰু এখন স্লেব ঢালাই কৰাৰ প্ৰস্তুতি কৰিছে। চাওক এই দৃশ্য কাঠৰ পৰিৱৰ্তে কেনেদৰে বাঁহৰ কামি ব্যৱহাৰ কৰিছে। ইফালে নৰ্দমাটো জাবৰেৰে ভৰ্তি হৈ আছে। ইয়াৰ উপৰিও মিহি বালি ব্যৱহাৰ কৰি স্লেবখন একেবাৰে নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। ফলত ইতিমধ্যে ঢালাই কৰা স্লেবসমূহৰ কিছু অংশ বহি যোৱাও দেখিবলৈ পোৱা গৈছে। স্থানীয় লোকে এই নৰ্দমাটোত ভালকৈ পৰিষ্কাৰ কৰি উন্নত মানদণ্ডৰ লগতে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ দাবী জনাইছে। পৌৰসভাই যি নৰ্দমা নিৰ্মাণ কৰিছে, যিখন স্লেব নিৰ্মাণ কৰিছে, সেইখন বিজ্ঞানসন্মত হৈছেনে? আমি আচলতে যিখিনি আমাৰ যদিও মানে কাৰিকৰী জ্ঞান আমাৰ নাই আৰু আমি পৌৰসভাত থকা হিচাপে আমি এটা কথা জানো যে মানে স্লেব বনাবৰ কাৰণে সদায় কানাই ঘাটৰ বালিয়ে ব্যৱহাৰ হয় আৰু ভোগদৈ বালি ব্যৱহাৰ নহয়। আৰু খালটো একেবাৰে ভিতৰখন মানে চাফা কৰি লোৱা নাই, তলত গোটেইখিনি হৈ গ'ল জাবৰ। আৰু আপুনি ইতিমধ্যে দেখা পাইছে যে ইয়াৰ পৰা বান্ধ দিছে, বান্ধ দিয়াৰ ফলত সিফালৰ যিখিনি স্লেব বনালে স্লেবখিনি ইতিমধ্যে মাজভাগ বহি গৈছে। গতিকে কামটো আমি নিম্ন মানদণ্ডৰ হৈছে বুলি আমি মানে চকুৱে চাই পেলাই জানিব পাৰিছো। আমাৰ ওচৰতে থকা ইয়াৰ পৰা মাত্ৰ 50 মিটাৰ আঁতৰত থকা যোৰহাট পৌৰসভাৰ পৌৰপতি উপপৌৰপতিয়ে কিন্তু এই কামটো মানে এতিয়ালৈকে মানে এই কাণমন দিয়া নাই বা তদাৰক কৰা নাই। গতিকে তেখেতসকলক উন্নতি পলমে ইয়ালৈ জেগালৈ আহি কামটো চাবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু যাতে ৰাজহুৱা ধন বা ৰাজহুৱা পুঁজি কৰদাতা নাগৰিকে দিয়া টেক্স যাতে এনেকুৱা ধৰণে অপব্যৱহাৰ নহয় তাৰ বাবে আমি যোৰহাট পৌৰসভাখনক আমি সকীয়াই দিছোঁ। ধন্যবাদ।